নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 68 হয় আৰু আজিৰ এই ডে 68ত আপোনালোকৰ মাজৰ কেইবাজনো ভিউৱাৰ্ছৰ ৰিকুৱেষ্ট মৰ্মে মই ক'বলৈ যত্ন কৰিছো আমি যিকোনো এটা ভাৰ্ব কেনেদৰে নাউন ফৰ্মলৈ ৰূপান্তৰিত কৰিব পাৰো যিকোনো এটা ভাৰ্ব আমি নাউন ফৰ্মলৈ ৰূপান্তৰিত কৰিবলৈ যাওঁতে আমি কি কি সাফিক্স ইউজ কৰিম সকলোখিনি কম আজিৰ এই ভিডিওটোৰ জৰিয়তে গতিকে ভিডিওটো 1 সেকেন্ডো স্কিপ নকৰাকৈ হেখলৈকে চাওক যদি আপোনালোকে ভিডিওটো হেখলৈকে চাই অতি সহজে যিকোনো ভাৰ্বৰ নাউন ফৰ্ম ৰিকগনাইজ কৰিব পাৰিব আৰু আপোনালোকে বিভিন্ন বাক্যত যিকোনো ভাৰ্বৰ নাউন ফৰ্ম সাবজেক্ট বা অবজেক্টৰ স্থানত ব্যৱহাৰ কৰিব পাৰিব নাউন ভাৰ্বৰ নাউন ফৰ্ম কেনেদৰে আমি বাক্যত ব্যৱহাৰ কৰো ইয়াৰ আগৰ ক্লাছটোত মই কৈ আহিছো যদি আপোনালোকে সেই ভিডিওটো চোৱানাই মোৰ চেনেলৰ প্লেলিষ্টত যাব প্লেলিষ্টত এটা ফোল্ডাৰ আছে সহজ উপায়েৰে শিকক ইংৰাজী তাত গৈ ডে 67 ৰ যেটো ক্লাছ হয় ডে 67 ৰ ক্লাছটো চাব ডেফিনেটলি আপোনালোকে জানিব পাৰিব আমি যিকোনো এটা ভাৰ্বৰ নাউন ফৰ্ম অবজেক্ট বা সাবজেক্ট হিচাপে বা নাউন হিচাপে কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো আৰু আপোনালোকে ভিডিওবোৰ চাই প্লিজ লাইক আৰু শেয়াৰ কৰি যাব আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনাত যথেষ্ট মেটাৰ কৰে আৰু ভিডিওবোৰ অন্য লোকসকলক ৰিচ কৰাত যথেষ্ট সহায় কৰে আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্নাৰ আছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ কেৱল ইজি ট্ৰিকৰ সহায়ত আৰু প্ৰেক্টিছৰ মাধ্যমেৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত লৈ থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ WhatsApp কৰি ৰাখক সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব অহা এপ্ৰিল মাহৰ বহাগ বিহুৰ পাছতে আবেলি 5 বজাৰ পৰা এটা অনলাইন বেচ ষ্টাৰ্ট হ'ব গৈ আছে যেটো ক্লাছত মই আপোনালোকক স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰো শিকাই নিম গতিকে ক্লাছটো যদি এনৰোল হ'ম বুলি ভাবিছে আজিয়ে যোগাযোগ কৰিবলৈ সমলি নাপাহৰিব সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো প্ৰথমে আমি জানিব লাগিব আমি বিভিন্ন সাফিক্স ব্যৱহাৰ কৰি যিকোনো এটা ভাৰ্ব আমি নাউন ফৰ্মলৈ ৰূপান্তৰিত কৰিব পাৰো মই আজিৰ এই ভিডিওটোত আপোনালোকৰ বাবে 6টা সাফিক্স লৈ আহিছো যি 6টা সাফিক্সৰ সহায়ত আমি যিকোনো এটা ভাৰ্ব সহজে নাউনলৈ ৰূপান্তৰিত কৰিব পাৰো প্ৰথমে আমি চাবলৈ যত্ন কৰো tion son আৰু sion son tion son আৰু sion son আমি কেনেদৰে বিভিন্ন ভাৰ্বৰ পিছত ব্যৱহাৰ কৰি তাক আমি নাউন ফৰ্মলৈ ৰূপান্তৰিত কৰিব পাৰো সো ৰুলখিনি মই আপোনালোকক দি থোৱা আছে আপোনালোকে দৰকাৰ হলে ভিডিওটো পজ কৰি পঢ়ি চাব পাৰে সো চাওক আমি কেনেকুৱা ক্ষেত্ৰত ইউজ কৰো যেতিয়া আমি কোনো এটা একচন বা কোনো এটা ৰিজাল্ট বা কোনোবা এটা প্ৰসেস দেখাব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি tion son বা sion son ব্যৱহাৰ কৰিব লাগে এই সাফিক্স কেটা ব্যৱহাৰ কৰি আমি যিকোনো এটা ভাৰ্ব নাউন ফৰ্মলৈ ৰূপান্তৰিত কৰিব পাৰো কিন্তু আপোনালোকে প্ৰত্যেকটো ভাৰ্বতে যে tion sion ব্যৱহাৰ কৰিব পাৰিব এনে নহয় সো মই কৈ আহিলো যে যিকোনো এটা ৰিজাল্ট প্ৰসেস বা আপোনালোকে একচন দেখাবলৈ যাওঁতে সেই ভাৰ্ববোৰৰ পাছত আপোনালোকে tion বা sion সাফিক্স ব্যৱহাৰ কৰিব পাৰিব ঠিক আছে নেক্সট এটা ৰুল আছে ৰুলটো সব কি কৈছে যদি ভাৰ্বটোৰ হেকত ate থাকে বা ify থাকে বা ize বা ct থাকে এনেকুৱা ধৰণৰ ভাৰ্বৰ পিছত আপোনালোকে tion বা sion ব্যৱহাৰ কৰিব লাগে আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুই চাৰিটা আপোনালোকৰ বাবে এক্সাম্পল আছে দৰকাৰ হলে আপোনালোকে এক্সাম্পলখিনি স্ক্ৰিনশ্বট লৈ ল'ব পাৰে মই এক্সাম্পল কেটা আপোনালোকক পঢ়ি দিবলৈ যত্ন কৰিছো সো প্ৰথম ভাৰ্বটো সক এক্ট মানে হল এক্ট কৰা আমি যেটা কিবা এটা এক্ট কৰো তেনেকুৱা ক্ষেত্ৰত এক্ট কও এক্টৰ নাউন ফৰ্ম হ'ব আপুনি tion লগাব লাগিব তেতিয়া আপুনি ক'ব লাগিব একচন এক্ট একচন হ'ব ঠিক তেনে ধৰণে নেক্সট ওয়াৰ্ডটো সক নেক্সট ওয়াৰ্ডটো কি কৈছে educate মানে শিক্ষা দিয়া সো মই ক'ব পাৰো এডুকেশন আপোনালোকে এডুকেশন কৈ থাকে সো এডুকেশনৰ নাউন ফৰ্ম হ'ব educate ঠিক আছে নেক্সট ওয়াৰ্ডটো সক নেক্সট ওয়াৰ্ডটো কি কৈছে ডিসাইডৰ নাউন ফৰ্ম হ'ব ডিসিশন আমি প্ৰায়ে কৈ থাকো তোমাৰ ডিসিশনটো ভুল হ'ল তোমাৰ এইটো ডিসিশন ল'ব লাগিছিলে সো ডিসিশনটো হ'ল নাউন ফৰ্ম আৰু ডিসাইডটো হ'ল ভাৰ্ব ফৰ্ম ঠিক আছে নেক্সট ওয়াৰ্ডটো সক নেক্সট ওয়াৰ্ডটো হ'ল ইনফৰ্ম এইটো মই যেটো আপোনালোকক কৈ আহিলো কিছুমান স্পেলিং মেটাৰ নকৰে ইনফৰ্মৰ পাছত আপোনালোকে ক'ব লাগিব ইনফৰমেশন ইনফৰ্মৰ নাউন ফৰ্ম হ'ব ইনফৰমেশন ঠিক আছে নেক্সট ওয়াৰ্ডটো সক নেক্সট ওয়াৰ্ডটো হ'ল ইনভাইট ওয়াৰ্ডটো আপোনালোকে প্ৰায় শুনি থাকে আপোনালোকে প্ৰায় কৈ থাকে ইনভিটেশন সো ইনভাইটৰ নাউন ফৰ্ম হ'ব ইনভিটেশন ঠিক তেনে ধৰণে নেক্সট ওয়াৰ্ডটো সক নেক্সট ওয়াৰ্ডটো হ'ল এক্সপান্ডৰ নাউন ফৰ্ম কি হ'ব এক্সপান্ডৰ নাউন ফৰ্ম হ'ব এক্সপানশন আপোনালোকে প্ৰায় শুনি থাকে এক্সপানশন পলিসি এনে ধৰণে বিভিন্ন ওয়াৰ্ড আমি ব্যৱহাৰ কৰি থাকো যিখিনি আমি নাউন ফৰ্মত ব্যৱহাৰ কৰো কেতিয়াবা আমি ভাৰ্ব ফৰ্মত ব্যৱহাৰ কৰো
ঠিক আছে নেক্সট ওয়ার্ডটো চাওক নেক্সট ওয়ার্ডটো হল কনক্লুড কনক্লুডৰ নাউন ফৰ্ম হ'ব কনক্লুজন কনক্লুডৰ নাউন ফৰ্ম কনক্লুজন এনে ধৰণৰ যিবোৰ ভাৰ্ব হয় এই ভাৰ্ববোৰ নাউন ফৰ্মবোৰ আপোনালোকে মুখত কৈ থাকিবলৈ যত্ন কৰিব যেতিয়া কৈ থাকিব আপোনালোকে ডেফিনেটলি কিছুমান ওয়াৰ্ড অটোমেটিক মনত ৰবলৈ আৰম্ভ কৰিব ঠিক আছে নেক্সট ওয়ার্ডটো চাওক নেক্সট ওয়ার্ডটো হল ডিসকাস ডিসকাস মানে হল আলোচনা কৰা নাউন ফর্ম হ'ব ডিসকাশন আপোনালোকে প্ৰায় শুনি থাকে ডিসকাশন কৈয়ে থাকে ডিসকাশন ওয়ার্ডটো ব্যৱহাৰ কৰিয়ে থাকে এনেকুৱা ক্ষেত্ৰত আমি ডিসকাশন ব্যৱহাৰ কৰিম ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হল এডমিট এডমিট ভাৰ্বটো আপোনালোকে প্ৰায় ব্যৱহাৰ কৰি থাকে এডমিট ব্যৱহাৰ কৰি থাকে এডমিটৰ নাউন ফৰ্ম হল এডমিশন এডমিটৰ নাউন ফৰ্ম এডমিশন আপোনালোকে এডমিট আৰু এডমিশন এই দুইটা ফৰ্মে ব্যৱহাৰ কৰি থাকে যদি আপোনালোকে এইবোৰ ব্যৱহাৰ কৰিয়ে থাকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে জানিব লাগিব নাউন ফৰ্ম কোনটো হয় আৰু ভাৰ্ব ফৰ্ম কোনটো হয় সো আপুনি যদি কেৱল এডমিশনটো জানে আপুনি যদি ভাৰ্ব হিচাপে সেই এডমিশনটো ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এডমিট বুলি ব্যৱহাৰ কৰিবলৈ অসুবিধা পাব বা এডমিট বুলি ব্যৱহাৰ কৰিবলৈ অসুবিধা পাব না জানিলে গতিকে যদি জানি লব জানি লোৱাৰ পিছত আপোনালোকে যেতিয়া এডমিশনটো ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব লগা হ'ব ডেফিনেটলি আপোনালোকে চকু বন্ধ কৰি ব্যৱহাৰ কৰিব পাৰিব ঠিক আছে এটা চাও আমি 2 নম্বৰ পইণ্ট 2 নম্বৰ আমি ব্যৱহাৰ কৰো মেন্ট সাফিক্সটো এই মেন্ট সাফিক্সটো আপোনালোকে বিভিন্ন ওয়াৰ্ডত ব্যৱহাৰ কৰিয়ে থাকে ধে ওয়াৰ্ড কৈ থাকে যিবোৰ ওয়াৰ্ডৰ পিছত আপোনালোকে মেন্ট সাফিক্সটো ব্যৱহাৰ কৰে আমি মেন্ট সাফিক্সটো কেতিয়া ব্যৱহাৰ কৰো যেতিয়া আমি দেখাব লগা হয় কোনো এটা ষ্টেট বা অ্যাকশন কোনো এটা ষ্টেট অৱস্থা বা কোনো এটা কাৰ্যৰ কথা যেতিয়া নাউন ফৰ্মত দেখাব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি মেন্ট সাফিক্সটো ব্যৱহাৰ কৰো সো ইয়াৰ ৰুলছ অফ ৰুলটো কি কৈছে ডাইৰেক্টলি এডেড টু মেনি ভাৰ্বছ ডাইৰেক্টলি এডেড টু মেনি ভাৰ্বছ বিভিন্ন ভাৰ্বৰ লগত ডাইৰেক্টলি এড কৰা হয় এনেকুৱা কিছুমান ভাৰ্ব আছে যিবোৰ ভাৰ্বৰ পাছত আমি মেন্ট যেটো সাফিক্স হয় মেন্ট সাফিক্সটো ব্যৱহাৰ কৰি আমি নাউন ফৰ্ম ব্যৱহাৰ কৰো সো দুটা মানে एग्जांपल আছে एग्जांपल কেটা চাওক সো ফার্স্ট एग्जांपल চাওক কি কৈছে ডেভেলপ ডেভেলপৰ আপোনালোকে নাউন ফৰ্ম নিশ্চয় জানে ডেভেলপমেন্ট প্ৰায় শুনি থাকে ঠিক আছে নেক্সট নাউন ফৰ্মটো চাওক মুভ মুভৰ মুভ টু হল ভাৰ্ব ফৰ্ম মুভৰ নাউন ফৰ্ম হ'ব মুভমেন্ট মুভমেন্ট আৰু আপোনালোকে ডেফিনেটলি শুনি থাকে মুভও ডেফিনেটলি শুনি থাকে মুভ মুভমেন্ট ঠিক আছে নেক্সট ওয়াৰ্ডটো চাওক নেক্সট ওয়াৰ্ডটো হল এগ্ৰি এগ্ৰিটো আপোনালোকে প্ৰায় শুনি থাকে এগ্ৰিৰ নাউন ফৰ্ম হ'ব এগ্ৰিমেন্ট ঠিক আছে নেক্সট ওয়ার্ডটো চাওক নেক্সট ওয়ার্ডটো হল ইমপ্ৰুভ ইমপ্ৰুভৰ নাউন ফৰ্ম আপোনালোকে নিশ্চয় জানে ইমপ্ৰুভমেন্ট ওয়াৰ্ডটো আপোনালোকে প্ৰায় বিভিন্ন কথা বতৰাত ব্যৱহাৰ কৰিয়ে থাকে ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হল এচিভ এচিভৰো নাউন ফৰ্ম আপোনালোকে প্ৰায় ব্যৱহাৰ কৰি থাকে এচিভৰ নাউন ফৰ্ম হ'ব এচিভমেন্ট এনে ধৰণে যিকোনো নাউন ফৰ্ম আমি জানিবলৈ যত্ন কৰিব লাগে এনকাৰেজ এনকাৰেজ ওয়াৰ্ডটো আপোনালোকে প্ৰায় ব্যৱহাৰ কৰি থাকে এনকাৰেজৰ নাউন ফৰ্ম হ'ব এনকাৰেজমেন্ট এনকাৰেজ এনকাৰেজমেন্ট ঠিক তেনে ধৰণে এডভাৰটাইজ মানে আপোনালোকে নিশ্চয় জানে এডভাৰটাইজ কৰা সো এডভাৰটাইজৰ নাউন ফৰ্ম হ'ব এডভাৰটাইজমেন্ট সো এনে ধৰণৰ এডভাৰটাইজমেন্ট এডভাৰটাইজ এনকাৰেজ এনকাৰেজমেন্ট মুভ মুভমেন্ট ডেভেলপ ডেভেলপমেন্ট এনে ধৰণৰ ভাৰ্ববোৰ কেতিয়াবা পঢ়ি থাকিবলৈ যত্ন কৰক ইনে শুনি থাকিবলৈ যত্ন কৰক ডেফিনেটলি আপোনালোকৰ মনত ৰবলৈ আৰম্ভ কৰিব এটা চাও আমি 3 নম্বৰৰ সাফিক্সটো 3 নম্বৰৰ সাফিক্সটোত আমি ব্যৱহাৰ কৰো er or বা or or সো er or আমি ভাৰ্বৰ হেকত ব্যৱহাৰ কৰি ইয়াক নাউন ফৰ্ম হিচাপে ব্যৱহাৰ কৰিব পাৰো সো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো আমি কওঁ ড্ৰাইভাৰ আমি কওঁ মেসেঞ্জাৰ এই ড্ৰাইভাৰ মেসেঞ্জাৰ এনে ধৰণৰ যিমানবোৰ ভাৰ্বৰ পিছত আমি er or লগাই দিও এই er or লগাই দিয়াৰ পিছত ই নাউন ফৰ্মলৈ ৰূপান্তৰিত হৈ পৰে আপোনালোকৰ বাবে এটা ৰুল আছে ৰুলটো চাওক কি কৈছে er টো আমি কমনলি বিভিন্ন ভাৰ্বত ব্যৱহাৰ কৰি থাকো er টো খুব কমন হয় আৰু যিখিনি লেটিন বেসড ভাৰ্ব আছে লেটিন ভাষাৰ ওপৰত ভিত্তি কৰি যিখিনি ভাৰ্ব আহিছে সেই ভাৰ্বখিনিৰ পিছত আমি or ব্যৱহাৰ কৰো কমনলি যিখিনি ইংলিশ ভাৰ্ব হয় সেই ইংলিশ ভাৰ্বখিনিৰ পিছত er ব্যৱহাৰ কৰো আৰু লেটিন বেসড ভাৰ্বৰ পিছত আমি or ব্যৱহাৰ কৰো আপোনালোকৰ বাবে কিছুমান एग्जांपल আছে एग्जांपलখিনি চাওক টিচ মানে আপোনালোকে নিশ্চয় জানে শিকোৱা টিচাৰ নাউন ফৰ্ম কি আমি টিচাৰ বুলি কওঁ টিচাৰ যিজনে পঢ়ায় সেইজনক কওঁ শিক্ষক সো টিচাৰ নাউন ফৰ্ম হ'ব টিচাৰ ঠিক আছে ঠিক তেনে ধৰণে চাওক ড্ৰাইভ মানে আপোনালোকে নিশ্চয় জানে গাড়ী চলোৱা সো গাড়ী চলোৱা ড্ৰাইভাৰ গাড়ী যিজনে যিজনে চলায় সেইজনক কি কয় ড্ৰাইভাৰ বুলি কয় ড্ৰাইভাৰ সো চাওক মই ড্ৰাইভৰ পিছত er ব্যৱহাৰ কৰিছো ঠিক তেনে ধৰণে নেক্সট অফ ক্ৰিয়েট আপোনালোকে নিশ্চয় জানে ক্ৰিয়েট মানে কিবা এটা বস্তু প্ৰস্তুত কৰা বা কিবা এটা বস্তু ক্ৰিয়েট কৰা আমি ক্ৰিয়েট ওয়াৰ্ডটো প্ৰায় ব্যৱহাৰ কৰি থাকো ক্ৰিয়েটৰ নাউন ফৰ্ম হ'ব ক্ৰিয়েটৰ ইয়াত or ব্যৱহাৰ হৈছে ক্ৰিয়েটৰ ব্যৱহাৰ কৰিছো ঠিক আছে নেক্সট
নেক্সট ভাৰ্বটো চাওক ইনভেন্ট ইনভেন্ট মানে আৱিষ্কাৰ কৰা সো ইনভেন্টৰ নাউন ফৰ্ম কি হ'ব ইনভেন্টৰ হ'ব ইনভেন্টৰ নাউন ফৰ্ম ইনভেন্টৰ হ'ব গতিকে আমি OR ব্যৱহাৰ কৰিছো ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ডাইৰেক্ট ডাইৰেক্ট মানে হ'ল কিবা এটা বস্তু মানে ডাইৰেক্ট কৰা আপোনালোকে নিশ্চয় শুনে মুভি ডাইৰেক্ট কৰা সো আপোনালোকে নিশ্চয় অসমীয়া মিনিংটো বুজিব পাৰিছে ডাইৰেক্টৰ নাউন ফৰ্ম হ'ব ডাইৰেক্টৰ সো ইয়াটো OR ব্যৱহাৰ কৰিছো ডাইৰেক্টৰ নাউন ফৰ্ম ডাইৰেক্টৰ ভিজিট ভিজিট মানে কোনো ঠাইলৈ যোৱা বুলি কওঁতে আমি ভিজিট কওঁ ভিজিটৰ নাউন ফৰ্ম আমি ক'ব লাগিব ভিজিটৰ সো এনে ধৰণে ER আৰু OR ব্যৱহাৰ কৰিও আমি যিকোনো এটা ভাৰ্বক নাউন ফৰ্মলৈ নিব পাৰোঁ সো যেনে ধৰণে আমি ক'লো ভিজিট ভিজিটৰ ড্ৰাইভ ড্ৰাইভাৰ এনে ধৰণে ER OR ব্যৱহাৰ কৰি যিকোনো এটা ভাৰ্বক সেই ব্যক্তিজনৰ বিষয়ে ক'বলৈ যাওঁতে আমি নাউন ফৰ্মত ব্যৱহাৰ কৰিব লাগে ঠিক আছে এতিয়া চাও আমি 4 নম্বৰ পইণ্টত আমি ব্যৱহাৰ কৰো ING মানে আমি ভাৰ্বৰ হেখত যেতিয়া আমি ING লগাই দিও ভাৰ্বটো আমি কন্টিনিউয়াস বুলি কওঁ সো ভাৰ্বৰ হেখত ING লগালে ভাৰ্বটো কেৱল যে কন্টিনিউয়াসে হ'ব এনেকুৱা নহয় ভাৰ্বৰ হেখত ING লগাই ইয়াক আমি নাউন ফৰ্মলৈও ৰূপান্তৰিত কৰিব পাৰো সৰক মই যদি আপোনালোকক এটা বাক্য কওঁ যে কিতাপ পঢ়াটো এটা ভাল অভ্যাস এই বাক্যটোত কোনো সাবজেক্ট নাই এই বাক্যটোত আপুনি সাবজেক্ট বিচাৰি নাপায় মই যদি কওঁ কিতাপ পঢ়াটো ভাল অভ্যাস আপুনি কেনেদৰে ইংৰাজীত বাক্যটো ক'ব সো যদি জানে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি দিয়ক সো এতিয়া চাওক এই ইয়াত যিটো সাবজেক্ট হয় ইয়াত সাবজেক্ট হিচাপে কাম কৰিছে এই কিতাপ পঢ়াটোৱে মানে পঢ়াটো ভাৰ্ব হল কি হল পঢ়াটো মানে হল ৰিড এই ৰিডটো আমি নাউন হিচাপে বাক্যটোত ব্যৱহাৰ কৰিব লাগিব যেতিয়া এই ভাৰ্বটো আমি নাউন হিচাপে বাক্যত ব্যৱহাৰ কৰিবলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি ভাৰ্বত ING বা ভাৰ্বৰ কন্টিনিউয়াস ফৰ্ম বা জিৰান ফৰ্ম ব্যৱহাৰ কৰিব লাগিব এই যেটো ভাৰ্বত ING লাগি যেটো ভাৰ্বৰ নাউন ফৰ্ম কৰে ইয়াকে কোৱা হয় ভাৰ্বৰ জিৰান ফৰ্ম সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুই চাৰিটা এক্সাম্পল চাম তাৰ আগত প্ৰথমতে ইয়াৰ ৰুলটো চাই লবলৈ যত্ন কৰো ইয়াত যেটো ৰুলৰ বিষয়ে উল্লেখ কৰা আছে সেই ৰুলখিনিৰ বিষয়ে মই অলৰেডি আপোনালোকক কৈ আহিলো সেম এজ দা কন্টিনিউয়াস ফৰ্ম অফ ভাৰ্ব ইটস কল্ড এজ জিৰান মানে আপোনাৰ যেটো ভাৰ্বৰ কন্টিনিউয়াস ফৰ্ম সেই কন্টিনিউয়াস ফৰ্মটোই আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰো আৰু ইয়াকে কোৱা হয় জিৰান সো ৰিড ভাৰ্বটো যদি আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিবলৈ যাওঁ তেতিয়া আমি ক'ব পাৰো ৰিডিং ঠিক তেনেদৰে সুইমৰ আমি সুইম ভাৰ্বটো যদি নাউন হিচাপে ব্যৱহাৰ কৰিব যাওঁ তেতিয়া আমি ক'ব পাৰো সুইমিং ঠিক তেনেদৰে স্পীকৰ জিৰান ফৰ্ম হ'ব স্পিকিং ঠিক তেনেধৰণে লাৰ্ণৰ ভাৰ্ব জিৰান ফৰ্ম হ'ব লাৰ্নিং ঠিক তেনেধৰণে নেক্সট ভাৰ্বটো চাওক ডান্সৰ নাউন ফৰ্ম হ'ব ডান্সিং এনে ধৰণে আমি যিকোনো ভাৰ্ব নাউন ফৰ্মলৈ ৰূপান্তৰিত কৰিব পাৰো এতিয়া চাও আমি 5 নম্বৰ সাফিক্সটো হ'ল AL যিকোনো ভাৰ্বৰ হেখত আমি AL ব্যৱহাৰ কৰি হে ভাৰ্বটো আমি নাউন ফৰ্মলৈ ৰূপান্তৰিত কৰিব পাৰো আমি এনে ধৰণৰ বিভিন্ন ভাৰ্ব পাওঁ যিবোৰ ভাৰ্বৰ হেখত আমি AL ব্যৱহাৰ কৰিব লগা হয় আৰু এনে ধৰণৰ ভাৰ্ববোৰ মোষ্ট কমনলি মানে ভাৰ্ববোৰৰ হেখত ই থাকে এনে ধৰণে ইমপ্ৰুভ এপ্ৰুভ এনে ধৰণে VEW এনে ধৰণে যিবোৰ থাকে এই এনে ধৰণৰ ভাৰ্ববোৰৰ হেখত আমি AL ব্যৱহাৰ কৰিব লগা হয় আমি কেনেদৰে বাক্য বিভিন্ন ভাৰ্বত ব্যৱহাৰ কৰিম দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক চাবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পলটো চাওক ফাৰ্স্ট এক্সাম্পলটো কি কৈছে এৰাইভত আপোনালোকে নিশ্চয় দেখিছে VE আছে তেতিয়া আমি এৰাইভৰ নাউন ফৰ্ম ক'ব লাগিব এৰাইভেল ঠিক আছে নেক্সট ৱৰ্ডটো চাওক ৰিফিউজ SE আছে REFUS ৰিফিউজ হলে মানে আমি ক'ব লাগিব ৰিফিউজেল সো নাউন ফৰ্ম হ'ব ৰিফিউজেল ঠিক তেনেধৰণে এপ্ৰুভৰ নাউন ফৰ্ম হ'ব এপ্ৰুভেল ঠিক তেনেধৰণে চাওক প্ৰপ'জটো চাওক ঠিক অলমোষ্ট একে ধৰণৰ স্পেলিং হয় সো এনেকুৱা ভাৰ্বটোৰ ক্ষেত্ৰতো আমি AL ব্যৱহাৰ কৰিম তেতিয়া আমি ক'ব লাগিব প্ৰপ'জেল সো প্ৰপ'জেল ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ডিনাই এনে ধৰণৰ NY ডিনাই এনে ধৰণৰ ভাৰ্ব থাকিলেও আমি ক'বলগীয়া হয় ডিনাইল সো ডিনাইল এনে ধৰণে আমি ক'ব লাগিব ঠিক তেনেধৰণে চাওক ৰিমুভৰ নাউন ফৰ্ম হ'ব ৰিমুভেল সো ৰিমুভৰ নাউন ফৰ্ম হ'ব ৰিমুভেল ঠিক আছে নেক্সট ভাৰ্বটো চাওক ৰিনিউ আপোনালোকে নিশ্চয় জানে ৰিনিউ কৰাৰ সো ৰিনিউৰ নাউন ফৰ্ম হ'ব ৰিনিউৱেল সো ৰিনিউৰ নাউন ফৰ্ম ৰিনিউৱেল ঠিক তেনেধৰণে ডিসমিস এনে ধৰণৰ কিছুমান ভাৰ্ব আছে এনেকুৱা ভাৰ্ববোৰৰ ক্ষেত্ৰতো আমি AL ব্যৱহাৰ কৰিব পাৰো আমি ক'ব পাৰো ডিসমিসেল এনে ধৰণে আমি ক'ব লাগে ঠিক আছে নেক্সট ৱৰ্ডটো চাওক নেক্সট ৱৰ্ডটো হ'ল ডিসপোজ মানে হ'ল খুলি দিয়া সো তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰো ডিসপোজেল ঠিক তেনেধৰণে সাৰ্ভাইভৰ নাউন ফৰ্ম হ'ব সাৰ্ভাইভেল
এনেধৰণে আমি এল ব্যৱহাৰ কৰিও বিভিন্ন ভাৰ্ব নাউন ফৰ্মলৈ ৰূপান্তৰিত কৰিব পাৰোঁ এতিয়া চাওঁ আমি 6 নম্বৰৰ সাফিক্সটো 6 নম্বৰৰ সাফিক্সটোত আমি ব্যৱহাৰ কৰোঁ anc অন্যথা enc anc আৰু enc ব্যৱহাৰ কৰিও আমি বিভিন্ন ভাৰ্ব নাউন ফৰ্মলৈ ৰূপান্তৰিত কৰিব পাৰোঁ আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন ভাৰ্ব কৈ থাকো যিবোৰ ভাৰ্ব নাউন ফৰ্মলৈ নিবলৈ হলে আমি anc বা enc ব্যৱহাৰ কৰিব লাগে এনে ধৰণৰ কিছুমান ভাৰ্ব আছে যিবোৰ ভাৰ্বৰ স্পেলিংৰ ওপৰত ডিপেন্ড কৰা হয় এনে ধৰণৰ কিছুমান ভাৰ্ব আছে যিবোৰ স্পেলিং হয় হেই স্পেলিংৰ ওপৰত ডিপেন্ড কৰি আমি anc বা enc ব্যৱহাৰ কৰিব লগা হয় anc enc ব্যৱহাৰ কৰাৰ কোনো স্ট্ৰিক্ট ৰুল নাই আপোনালোকে এনে ধৰণে মনত ৰাখিবলৈ যত্ন কৰিব লাগিব সো ফাৰ্স্ট সেন্টেন্স ফাৰ্স্ট ওয়াৰ্ডটো চাওক ফাৰ্স্ট ওয়াৰ্ডটো হল পাৰফৰ্ম সো পাৰফৰ্ম ওয়াৰ্ডটো আপোনালোকে প্ৰায় শুনি থাকে পাৰফৰ্মৰ নাউন ফৰ্ম হ'ব পাৰফৰ্মেন্স ance পাৰফৰ্ম পাৰফৰ্মেন্স ঠিক আছে নেক্সট ওয়াৰ্ডটো হল এপিয়াৰ ভাৰ্বটো আপোনালোকে নিশ্চয় শুনি থাকে এপিয়াৰ আপোনালোকে প্ৰায় কৈ থাকে এপিয়াৰ হল সো এই এপিয়াৰৰ নাউন ফৰ্ম হ'ব এপিয়াৰেন্স এনে ধৰণে আপোনালোকে মনত ৰাখি যাবলৈ যত্ন কৰিব ঠিক তেনে ধৰণে এক্সিষ্টৰ আপোনালোকে নিশ্চয় শুনিবলৈ পায় এক্সিষ্টৰ নাউন ফৰ্ম হ'ব এক্সিষ্টেন্স ঠিক আছে নেক্সট ওয়াৰ্ডটো চাওক নেক্সট ওয়াৰ্ডটো হল ডিপেন্ড মানে নিৰ্ভৰ কৰা সো ডিপেন্ডৰ নাউন ফৰ্ম হ'ব ডিপেন্ডেন্স সো ডিপেন্ডেন্স আপোনালোকে প্ৰায় কৈ থাকে ডিপেন্ডেন্স এনে ধৰণে ঠিক আছে ডিফাৰ মানে পৃথক ডিফাৰৰ নাউন ফৰ্ম হ'ব ডিফাৰেন্স আপোনালোকে প্ৰায় কৈ থাকে ডিফাৰেন্স বিটুইন এনে ধৰণে পঢ়িবলৈ পায় বিভিন্ন কোৱেশ্যনত আহি থাকে ডিফাৰেন্স বিটুইন এনে ধৰণে ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হল এটেন্ড মানে হল উপস্থিত থকা এটেন্ডৰ নাউন ফৰ্ম হ'ব এটেন্ডৰ নাউন ফৰ্ম এটেন্ডেন্স সো আপোনালোকে ৰেজিষ্টাৰ লৈ যেতিয়া যায় এটেন্ডেন্স নিজৰ এটেন্ডেন্স দিয়া এনে ধৰণে যেতিয়া কয় এই এটেন্ডেন্সটো হল নাউন ফৰ্ম ঠিক আছে নেক্সট ওয়াৰ্ডটো হল ৰেজিষ্ট মানে হল নিজকে ৰেজিষ্ট কৰি ৰখা সো আপোনালোকে অসমীয়া স্পেলিংটো গুগল কৰি চাই ল'ব ৰেজিষ্টৰ নাউন ফৰ্ম হ'ব ৰেজিষ্টৰ নাউন ফৰ্ম ৰেজিষ্টেন্স সো এনে ধৰণে মনত ৰাখিবলৈ যত্ন কৰিব ঠিক আছে নেক্সট ওয়াৰ্ডটো হল পাৰসিষ্টৰ নাউন ফৰ্ম হ'ব পাৰসিষ্টেন্স ঠিক তেনে ধৰণে এন্টাৰ ভাৰ্বটো আপোনালোকে নিশ্চয় জানে এন্টাৰৰ নাউন ফৰ্ম হ'ব এন্ট্ৰেন্স এনে ধৰণে আমি বিভিন্ন ভাৰ্ব নাউন ফৰ্মলৈ ৰূপান্তৰিত কৰিব পাৰোঁ আৰু আপোনালোকে এনে ধৰণৰ বিভিন্ন এক্সাম্পল বিচাৰি লওক যিবোৰ এক্সাম্পল পঢ়ি চাবলৈ বা মনত ৰাখিবলৈ যত্ন কৰক বিভিন্ন ভাৰ্বৰ পিছত যি সাফিক্স লাগে সেই সাফিক্স ব্যৱহাৰ কৰি তাক নাউন ফৰ্মলৈ নিবলৈ যত্ন কৰক আশা কৰোঁ এই ভিডিঅটো আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিঅটো লাইক কৰি সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা কোৱেশ্যন বা টপিক থাকি গ'ল দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক আৰু কোৱেশ্যনৰ ওপৰত ভিডিঅ প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ঘৰতে থাকি কোনো কোচিং ইনষ্টিটিউট নোযোৱাকৈ সহজে ইংৰাজী বিভিন্ন টপিকৰ বিষয়ে শিকি থাকিব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ হ্যাভ এ নাইস ডে